হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ 12টা দিন উকলিল। সোণাপুৰ সমাধিস্থলীত এতিয়াও অব্যাহত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু অনুৰাগীৰ ভিৰ। আহিছে হাজাৰ হাজাৰ মানুহ, জনাইছে শ্ৰদ্ধাঞ্জলি, য'ত পূজা অৰ্চনা কৰি এক বিশাল পৰিসৰ পূজাৰ বেদীলৈ ৰূপান্তৰিত কৰিলে অনুৰাগীয়ে। সাগৰ সম মৰমৰ জুবিনদাৰ বাবে অনুৰাগীয়ে গাইছে মায়াবিনী। এই গীতটি যেন প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। মঙলবাৰে পুৱা জুবিন পত্নী গৰিমাই শ্ৰদ্ধাঞ্জলি জনাই যোৰহাটলৈ ৰাওনা হয়। সমান্তৰালকৈ আন বিশিষ্ট ব্যক্তি অনুৰাগীকে ধৰি সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক সাংবাদিক ছাদিকুজ জামানো উপস্থিত থাকি জুবিনৰ সমাধিত গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে। জামানে সাংবাদিকৰ আগত কি ক'লে আমি শুনাম, তাৰ আগতে জনাব বিচাৰিছোঁ, এই সমাধি ক্ষেত্ৰত অজস্ৰজনৰ লগতে হোজাই মুৰাদঝাৰ বজাৰ উন্নয়ন সংস্থাৰ সভাপতি ৰুহুল ইছলাম, সচিব মুকিবুজ জামান আৰু যুৱ ব্যৱসায়ী ছাকিলুজ জামান উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়। জুবিনৰ সৃষ্টিৰাজি জীয়াই ৰখাৰ পোষকতা কৰে আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। ইপিনে ইয়াতে দেখা গ'ল আন এক ব্যতিক্ৰমী মানৱ সেৱা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা জুবিন অনুৰাগীক বিনামূলীয়াকৈ খোৱা পানী যোগান দি আহিছে, যেন তেওঁলোকে ঈশ্বৰক পানী খুৱাই সান্তনা লভিছে। যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই আমাৰ সাংবাদিকৰ আগত কি মন্তব্য দিছে সেয়া আমি শুনাই ল'ব বিচাৰিছোঁ। আমি আহি সোণাপুৰত জুবিন গাৰ্গৰ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰত আহি উপস্থিত হৈছোঁ। আজি প্ৰায় তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ 12 দিন পাৰ হোৱাৰ পিছতো হাজাৰ হাজাৰ অনুৰাগী আহি ইয়াতে উপস্থিত হৈছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমিও সমান্তৰালকৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু য'তেই আছে তেওঁ শান্তিৰে তাকক সেয়া কামনা কৰিছোঁ। আৰু এইখন অসম জুবিনৰ অসম, জুবিনদাৰ অসম, সেই কথাটো আমি ইয়াৰ পৰা প্ৰকাশ কৰিছোঁ। আৰু যি দেখিছোঁ কাহানিও নেদেখা এক ছবি আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা বহু দূৰত আমাৰ জুবিনদাৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল, কিন্তু তাত শ্ৰদ্ধাঞ্জলি দি বন্তি প্ৰজ্বলন বা ধূপকাঠি ইত্যাদি দি এক বিশাল এক পৰিসৰলৈ ৰূপান্তৰিত হৈছে। যি ছবি কেৱল অসম নহয়, ভাৰতবৰ্ষতো হয়তো বিৰল এক ছবি, আৰু সেই ছবি আমি ইয়াত দেখিবলৈ পাইছোঁ। হাজাৰ হাজাৰ অনুৰাগী ওলাই আহিছে আৰু প্ৰত্যেক দিন তেখেতৰ মৃত্যুৰ পৰা আজিৰ তাৰিখলৈকে প্ৰত্যেক দিনাই বহু লোক সমাগত হৈ ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে। তেখেত যাতে আছে শান্তিৰে থাকক, তেখেতৰ যি অৱদান আমি প্ৰাতঃস্মৰণীয়, আমি দৈনিক তেখেতৰ কথা মনত পেলাব লাগে। জুবিনদাবিহীন অসম আজি আমি 12টা দিন পাৰ কৰালোঁ। আজি পৈতৃক নিয়মতে সপিণ্ডন, আজি গোটেই অসমবাসী লগতে আমি সকলোখিনি আজি শোকত নিয়মন হৈ আছোঁ। আমি জুবিনদাৰ ন্যায় হকে সদায় আমি কৈ আছোঁ জুবিনদাৰ ন্যায় লাগে, কিন্তু আমি আজি এই মুহূৰ্তলৈকে বুজি পোৱা নাই যে আমাক ন্যায় কেতিয়া দিব, প্ৰশাসনে আমাক ন্যায় কেতিয়া দিব। আমাক ন্যায় লাগে আৰু আমি এটাই বস্তু কামনা কৰোঁ যে জুবিনদাৰ অমৰ হৈ থাকক, জুবিনদাৰ ন্যায় পাওক, আমি সেইটোৱে কামনা কৰি। আৰু ইয়াতকৈ আৰু এই মুহূৰ্তত আমি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে আদি কৰি যিসকল দুখী বুলি আমি সমগ্ৰ অসমৰ ৰাইজে ঘোষণা কৰিছে, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু তেওঁলোকক কঠোৰতম শাস্তি প্ৰদান কৰক, এয়ে আমি কামনা কৰিছোঁ। আপোনালোকে জুবিন অনুৰাগীক পানী যোগান দিছে, বিনামূলীয়া পানী যোগান দি কেনেকুৱা আত্মসন্তুষ্টি পাইছে? চব এইটো এটা মানৱতা। ইয়াত সকলোখিনি জুবিন অনুৰাগীকে আদি কৰি গোটেইখিনি আহিছে, সমগ্ৰ অসমৰ মানুহ আহিছে। আমি অকণমান পানীৰে তেওঁলোকক আপ্যায়ন কৰিব বিচাৰিছোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা অকণমান পানীৰে আমি আপ্যায়ন কৰিছোঁ। নিউজ ডেস্ক, সুহানা লাইভ।